কোনো চাকচাৰী কৃষ্ণ আহিল হে কানাই আহিল হে। আৰু এনেদৰেই আমাৰ নেশ্যন এনিৰ বিশেষ অনুষ্ঠান ফাগুনৰ ৰং আমি অব্যাহত ৰাখিম যিহেতু হোলীৰ অনুষ্ঠান গতিকে হোলীৰো কিছু কথা আমি জানিব লাগিব নিশ্চয় যিহেতু হোলী পালন কৰা হয় হোলীৰ বিশেষত্ব এই মুহূৰ্তত যদি অকণমান আমাৰ নেশ্যন এনিৰ দৰ্শকক আপুনি কৈ দিয়ে। হোলী এটা আমাৰ পৰম্পৰা তাত মানে হোলী বুলি কওঁতে বৰপেটাত মানে দৌলত শ্ৰীকৃষ্ণ আৰু ঘুনুচাৰ মিলন হৈছিলে সেই প্ৰেমৰ হৈছিলে সেই প্ৰেমটো এতিয়ালৈ চলি আছে আৰু আমাৰো গোটেইখিনি আমি প্ৰেমতো জাগৰিত হৈ আছোঁ যেনেকৈ শ্ৰীকৃষ্ণ আৰু ঘুনুচাৰ প্ৰেম হৈছিলে সেই সংক্ৰান্তত লৈ আমাৰ এই হোলীটো উৎসৱ আজিলৈ চলি আছে পালন কৰা হৈছে। এবাৰ যোৱা হ'ব আমি যাবই লাগিব বৰপেটাত এবাৰ বনিল বসন্ত মানে বৰপেটা সাংস্কৃতিক অনুষ্ঠান পাতিছে তাতে বিশেষভাৱে যে বহুত মানে ডাঙৰ হ'ব মানে শোভাযাত্ৰা তাতে আমি আগৰণুৱা হৈছোঁ আৰু যাবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ চবৰে। বৰপেটা বুলি কথা নাই আৰু গুৱাহাটী চোৱাতে বৰদোৱাত আছে আপোনাৰ বৰদোৱাত আছে চব মানে অসমৰ ঠাই বিভিন্ন ঠাইত তাৰমানে হোলী বোলে উৎসৱ কিন্তু বিশেষকৈ ক'ব লাগিব বৰপেটাত যিটো পৰম্পৰা মানে হোলীটো বহুত ডাঙৰ হয় আৰু সেইটো মানে কোনোৱে মানে অসমৰ ভিতৰত মানে প্ৰথম আৰু বৰপেটাত আৰু যিহেতু গুৱাহাটীত এনেধৰণৰ যি পৰিৱেশ এটা গঢ়ি তোলা হৈছে আপোনাৰ মনত কেনেকুৱা ভাৱ হৈছে কওক। গুৱাহাটীত যিটো প্ৰস্তুত আমি চলাই আহিছোঁ বা আমি শিকি আছোঁ আমি বা গাই আছোঁ বহুত ভাল লাগিছে বিশেষকৈ আমাৰ গোটেই মহিলাখিনি বৰপেটাৰে আমি সোমাই আছোঁ গোটেইখিনি আমি মহিলা আমি বোৱাৰী যিসকলে সৰু থাকোঁতে ওলাব পৰা নাছিল এতিয়া মানে স্বাধীন পাইছে ল'ৰা ছোৱালী ডাঙৰ হৈছে সকলোৰে হৈ পেলাই এতিয়া মানে একত্ৰিতভাৱে ওলাই আহিছোঁ আমি বৰপেটাৰ মানে হোলীটো আমি মানে ৰাখিম বুলি আৰু বান্ধন হিচাপত ৰাখিম বুলি আমি প্ৰস্তুত হৈছোঁ এই বুঢ়া বয়সত। নিশ্চয়কৈ এনেদৰে আমি কথাও পাতি যাম আৰু পুনৰবাৰ আমি গীতৰ মাজলৈ উভতি যাব বিচাৰিছোঁ।
প্ৰকৃতি জুৰণিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ
এয়াই হৈছে হোলী গীত আৰু এয়াই হৈছে আবিৰৰ ৰং। সময় হৈছে অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আৰু আপোনালোকৰ যি বহুমূলীয়া সময়খিনি দিছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটিৰ শেষত কিবা ক'ব বিচাৰিব নেশ্যন এনি দৰ্শকক? বহুত ভাল লাগিল। নেশ্যন এনি চেনেলত আহি আমি প্ৰবাসী হোলী মহিলা হোলী দলটোৱে আহি খুব আনন্দিত হৈছোঁ। বিশেষকৈ আজি এই হোলীৰ বতৰত বৰ সুন্দৰ বতৰ। আজি আকাশে বতাহে একদম ধূলি উৰিছে আৰু পচুৱা বতাহ বলিছে, ফাগুনৰ পচুৱা বতাহ বলিছে। এই মুকলি আকাশত আমি হোলী পৰিৱেশন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ প্ৰবাসী মহিলা হোলী দলটি বৰপেটীয়া হোলী দলটোৱে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। আৰু এনেদৰে আমাৰ নেশ্যন এনিৰ অনুষ্ঠানসমূহ চাই যাব আৰু ইয়াৰ লগে লগে মই অনামিকাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। গুণু চাকচাৰি কৃষ্ণ আহিলো হে, কানাই আহিলো।